নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, এই মুহূৰ্তত অসমৰ জনসাধাৰণলৈ প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীলৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 2025 বৰ্ষত যোনসকল ছাত্ৰ-ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, তেওঁলোকৰ মাজলৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ ভয়ানক খবৰ। নকলক লৈ আহিছে এইবাৰ অতিকৈ গুৰুত্বপূৰ্ণ ভয়ংকৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ ঘোষণা। সবিশেষ তোমালোকে এইটো ভিডিঅ'ৰ মাধ্যমেৰে জানিব পাৰিবা। গতিকে যদি তুমি এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তো এতিয়া বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। যোনসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত অৰ্থাৎ এইবাৰ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষাত নকল কৰিম বুলি ভাবিছে, তেওঁলোকক মই জনাই দিওঁ যে নকলক লৈ আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ ভয়ংকৰ খবৰ শিক্ষা সংসদৰ পৰা। মই তোমালোকক থাম্বনেলত লিখিছিলো যে এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰী হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত নকল কৰিব তেওঁলোকে ভৰিব লাগিব জৰিমনা। কিন্তু তোমালোকে সঁচাকৈ জৰিমনা ভৰিব লাগিব নেকি? মই তোমালোকক জনাই দিম যে যোনসকল ছাত্ৰ-ছাত্ৰী এইবাৰ 2025 বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, তেওঁলোকে যদি এইবাৰ নকল কৰে তেতিয়াহলে তেওঁলোকক যদি ধৰা পৰে তেতিয়া তোমালোকক 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব। গতিকে তোমালোকে 3 বছৰৰ কাৰণে পৰীক্ষা দিব নাপাবা। মই যদি তোমালোকক থাম্বনেলত লিখিলোহেঁতেন 3 বছৰৰ কাৰণে তোমালোকে এক্সপেল কৰা হ'ব বুলি, তেতিয়া তোমালোকে বহুতে হাঁহি মেলি তোমালোকে ভিডিঅ'টো নাচালেহেঁতেন এইবোৰ ফটুৱা কথা বুলি। কিন্তু তোমালোকৰ এক্সপেলটো এনেকুৱা ভয়ংকৰ বস্তু হ'ব পাৰে। কাৰণ তোমালোকে শুনা, তোমালোকক যদি 3 বছৰৰ কাৰণে এক্সপেল কৰে তেতিয়া তোমালোকে 3 বছৰৰ কাৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ নাপাবা। গতিকে ভাবা তোমালোকৰ নিজৰ বাবে কিমান লাজৰ বিষয় হয়। তোমালোকে যিমান পাৰা নকলৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰো আজি আলোচনা কৰা কথাখিনি তোমালোকে বুজি পালা। তোমালোকৰ বাবে যদি হেল্পফুল হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা।